টাইমতলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এছাৰক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে এছাৰত কোনো বিতৰ্ক নাই কেৱল মুছলমানকে বা মিয়া লোককে দিগদাৰি দিয়া হৈছে মিয়া লোককে কষ্ট দিয়া হৈছে মন্তব্য মুখ্যমন্ত্ৰী যদি মিয়াক কষ্ট দিয়া নহয় তেন্তে মিয়া লোকে অসমীয়া লোকৰ শাসন কৰিব সেই কাৰণে অসমীয়া জাতিৰ ওপৰত যিসকলে এনেকুৱা কাম কৰিছে তেওঁলোকক কষ্ট দিয়াই হৈছে আমাৰ কাম আৰু পুনৰ এবাৰ কৈছে এছাৰত কোনো বিতৰ্ক নাই মিয়া লোককে কষ্ট দিয়া হৈছে মিয়া লোককে দিগদাৰি দিয়া হৈছে আইনৰ গণ্ডিৰ ভিতৰত মিয়া লোকক আমি দিগদাৰি দি থাকিম এই মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু কি কৈছে মুখ্যমন্ত্ৰীয়ে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং পুনৰ এবাৰ এছাৰক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে এছাৰত কোনো বিতৰ্ক নাই দাভোছৰ পৰা আহিয়ে মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে এছাৰত কোনো হিন্দু মানুহৰ ঘৰলৈ নটিচ যোৱা নাই এছাৰত কোনো অসমীয়া মুছলমানৰ ঘৰলৈও নটিচ যোৱা নাই এই মন্তব্য মুখ্যমন্ত্ৰীৰ অসমীয়া লোকক কোনো এক নটিচ দিয়া নাই কেৱল মিয়াক নটিচ দিয়া হৈছে মিয়াক নটিচ দি থাকিব লাগিব নহলে মূৰৰ ওপৰত উঠিব মিয়াক যিমান পাৰো আমি দিগদাৰি দি থাকিম এই মন্তব্য মুখ্যমন্ত্ৰীৰ মিয়াক যিমান পাৰো আমি দিগদাৰি দি থাকিম ইয়াত লুকুৱাবলগীয়া ঢাকিবলগীয়া নকবলগীয়া একো নাই আমাৰ স্পষ্ট কথা মিয়া লোকক আমি কষ্টহে দি আছো মিয়াসকলে বুজি পাব লাগিব যে তেওঁলোকে অসমীয়াৰ কাৰণে যি কৰিছে সেয়া প্ৰতিৰোধ কৰি আছে অসমীয়াই এছাৰতো 2 পৰা 4খন নটিচ যাব উচ্ছেদতো যাব গতিকে মিয়াক দিগদাৰি দি থাকিম মিয়াৰ লগত আমি এইবোৰ কৰিয়েই থাকিম এই মন্তব্য মুখ্যমন্ত্ৰীৰ এছাৰত বিতৰ্ক হোৱা নাই কোনো বিসংগতি নাই কেৱল মিয়াক কষ্টহে দিয়া হৈছে আইনৰ গণ্ডিৰ ভিতৰত থাকি আমি মিয়াক দিগদাৰি দিম আমাৰ জাতিক শেষ কৰাৰ চেষ্টা কৰাসকলৰ বিৰুদ্ধে বা কৰাসকলৰ সৈতে আমি কেতিয়াও নাথাকো আৰু এনেকৈ এছাৰক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে দাভোছৰ পৰা আহিয়ে এছাৰক লৈ পুনৰ এবাৰ বৃহৎ মন্তব্য এছাৰক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈ আছিলে প্ৰতিবাদ হৈ আছিলে তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে এছাৰত কোনো বিতৰ্ক নাই এছাৰত অসমীয়া মুছলমানেই হওক বা অসমীয়া লোকেই হওক তেওঁলোকৰ ঘৰলৈ নটিচ যোৱা নাই যিসকল মিয়া তেওঁলোককহে কষ্ট দিয়া হৈছে মিয়া লোকক কষ্ট দিয়াই হৈছে আমাৰ কাম এই মন্তব্য মুখ্যমন্ত্ৰীৰ দাভোছৰ পৰা আহিয়ে এছাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে মিয়াসকলক কষ্ট দি থাকিব লাগিব মিয়াক যদি কষ্ট দিয়া নাযায় তেন্তে তেওঁলোকে আমাৰ ওপৰতে ৰাজত্ব কৰিব কিন্তু এয়া হ'বলৈ দিয়া নহ'ব গতিকে মুছলমানক কষ্ট দি আছো আইনৰ গণ্ডিৰ ভিতৰত থাকি মুছলমানক কষ্ট দি আছো গতিকে আমি যিমান পাৰো তেওঁলোকক দিগদাৰি দি থাকিম নটিচ যাব 2 পৰা 4খন পৰ্যন্ত নটিচ যাব উচ্ছেদ সন্দৰ্ভতো যাব আৰু এছাৰতো যাব মিয়াৰ লগত এইবোৰ কৰিয়েই থাকিব লাগিব তেতিয়াহে তেওঁলোকে এই সন্দৰ্ভত বা এইবোৰৰ ক্ষেত্ৰত তেওঁলোকে গম পাব যে অসমীয়া লোক জাগিছে আৰু এনেকৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এছাৰক লৈ স্পষ্টকৈ কৈছে এছাৰত কোনো বিতৰ্ক নাই মিয়াবিলাকক কষ্টহে দিয়া হৈছে নহলে মিয়া মূৰৰ ওপৰত উঠিব বৰ্তমান সময়ত ৰাজ্যৰ পৰিস্থিতি অতিকৈ সংকটজনক মিয়াই দখল কৰিছে ভূমি মিয়াই অসমীয়া সংস্কৃতি ধ্বংস কৰিছে গতিকে এইবোৰ কৰাৰ আগতে আমাৰ মূৰৰ ওপৰত উঠাৰ আগতে মিয়াক কষ্ট দিব লাগিব যাৰ কাৰণে আমি এনেকুৱা কাম কৰি আছো এছাৰত কোনো বিতৰ্ক নাই চিন্তা কৰিবলগীয়া নালাগে কোনো অসমীয়া মুছলমান কোনো অসমীয়া লোক কোনো খিলঞ্জীয়া লোকৰ নাম কাট নাখায় কেৱল মাত্ৰ মিয়া লোকক কষ্টহে দিয়া হৈছে মিয়াসকলক কষ্ট দিয়া হৈছে আৰু আগলৈও আমি কষ্ট দিম মিয়া লোকক কষ্ট দিয়াই হৈছে আমাৰ কাম দিগদাৰি দি থকাই হৈছে আমাৰ কাম যদি আমি দিগদাৰি নিদিওঁ তেন্তে তেওঁলোকে অসমীয়াৰ ওপৰতে ৰাজত্ব কৰিব এয়া হ'বলৈ দিয়া নহ'ব গতিকে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে আমাৰ ইয়াত লুকুৱাবলগীয়া কোনো কথা নাই এছাৰ সঠিক ৰূপৰ হৈছে এছাৰত কোনো বিসংগতি নাই কোনো অসমীয়া লোকৰ কোনো অসমীয়া মুছলমানৰ নাম কাট খোৱা নাই আমাৰ মাত্ৰ এটা কথা আমি কেৱল মিয়া লোককে আমি কষ্ট দিম এই মন্তব্য মুখ্যমন্ত্ৰীৰ আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে এক্সক্লুচিভ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো এছাৰতো কোনো বিতৰ্ক নাই এছাৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব নহ'লেতো মূৰৰ ওপৰত উঠি যাব মইতো আগতে কৈছোঁ যে পাৰো নোৱাৰো দিগদাৰি কৰি থাকিম সেইকাৰণে ইয়াত একো লোকঢাক কৰিবলগীয়া নাই মই দিগদাৰিয়ে কৰি আছোঁ পাৰো নোৱাৰো পিছত হ'ব কিন্তু দিগদাৰি কৰি থাকিব লাগিব বুজি পাব লাগিব যে অসমীয়াই ক'ৰবাত নহয় ক'ৰবাত প্ৰতিৰোধ কৰি আছে
নহ'লে ক'তোৱে যদি প্ৰতিৰোধ নকৰোঁ এইটো দেখোন ৱাক অভাৰ পাই যাব। সেইকাৰণে এছআৰতো 2-4খন নটিচ যাব, এভিকশ্যনত 2-4খন নটিচ যাব, বৰ্ডাৰ পুলিচৰ নটিচ যাব। এইবিলাক আমি উৎপাত কৰি থাকিম। আইনৰ ভিতৰত যিমান ব্যৱস্থা আছে, নটিচ দিয়া আমাৰ অধিকাৰ আছে। যিকোনো বিজেপিয়ে কমপ্লেইন দিব পাৰে, আমি দিম। বৰ্ডাৰ পুলিচক যিকোনোৱে কমপ্লেইন দিব পাৰে, আমি দিম। চৰকাৰী মাটিত বহিলে আমি নটিচ দিব পাৰোঁ, আমি দিম। গতিকে আমি উৎপাত অলপ অলপ কৰিয়ে থাকিম। নহ'লে ভাবিব যে অসমীয়াক আমি খুৱাই দিলোঁ আৰু এতিয়া ওপৰত ৰোলাৰখন চলাই দিলেই হ'ব। তেনেকৈতো নহ'ব। আমি দুখীয়া দৰিদ্ৰ মিয়া হওক, অসমীয়া হওক, হিন্দু হওক, মুছলমান হওক, চবৰ লগত আছোঁ। কিন্তু আমাৰ জাতিটোক শেষ কৰি দিয়ক, তাৰ লগততো কোনো থাকিব নোৱাৰিব। জাতিটোৱে ক'ৰবাত নহয় ক'ৰবাততো প্ৰতিৰোধ কৰি থাকিব লাগিব। গতিকে এছআৰত যে নটিচ গৈছে, অলপ অফিচত আহিছে, কষ্ট খাইছে, এইবিলাকতো দি থাকিবই লাগিব ন। মই আশা নকৰোঁ, মই কৈছোঁ যে কষ্ট দি থাকক। এছআৰতো কোনো বিতৰ্ক নাই। এছআৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে, কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। মইতো আগতে কৈছোঁ যে পাৰোঁ নোৱাৰোঁ দিগদাৰি কৰি থাকিম। সেইকাৰণে ইয়াত একো লোকধাক কৰিবলগীয়া নাই, মই দিগদাৰিয়ে কৰি আছোঁ। পাৰোঁ নোৱাৰোঁ পিছত হ'ব, কিন্তু দিগদাৰি কৰি থাকিব লাগিব। বুজি পাব লাগিব যে অসমীয়াই ক'ৰবাত নহয় ক'ৰবাত প্ৰতিৰোধ কৰি আছে। নহ'লে ক'তোৱে যদি প্ৰতিৰোধ নকৰোঁ এইটো দেখোন ৱাক অভাৰ পাই যাব। সেইকাৰণে এছআৰতো 2-4খন নটিচ যাব, এভিকশ্যনত 2-4খন নটিচ যাব, বৰ্ডাৰ পুলিচৰ নটিচ যাব। এইবিলাক আমি উৎপাত কৰি থাকিম। আইনৰ ভিতৰত যিমান ব্যৱস্থা আছে, নটিচ দিয়া আমাৰ অধিকাৰ আছে। যিকোনো বিজেপিয়ে কমপ্লেইন দিব পাৰে, আমি দিম। বৰ্ডাৰ পুলিচক যিকোনোৱে কমপ্লেইন দিব পাৰে, আমি দিম। চৰকাৰী মাটিত বহিলে আমি নটিচ দিব পাৰোঁ, আমি দিম। গতিকে আমি উৎপাত অলপ অলপ কৰিয়ে থাকিম। নহ'লে ভাবিব যে অসমীয়াক আমি খুৱাই দিলোঁ আৰু এতিয়া ওপৰত ৰোলাৰখন চলাই দিলেই হ'ব। তেনেকৈতো নহ'ব। আমি দুখীয়া দৰিদ্ৰ মিয়া হওক, অসমীয়া হওক, হিন্দু হওক, মুছলমান হওক, চবৰ লগত আছোঁ। কিন্তু আমাৰ জাতিটোক শেষ কৰি দিয়ক, তাৰ লগততো কোনো থাকিব নোৱাৰিব। জাতিটোৱে ক'ৰবাত নহয় ক'ৰবাততো প্ৰতিৰোধ কৰি থাকিব লাগিব। গতিকে এছআৰত যে নটিচ গৈছে, অলপ অফিচত আহিছে, কষ্ট খাইছে, এইবিলাকতো দি থাকিবই লাগিব ন। মই আশা নকৰোঁ, মই কৈছোঁ যে কষ্ট দি থাকক। এছআৰতো কোনো বিতৰ্ক নাই। এছআৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে, কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। মইতো আগতে কৈছোঁ যে পাৰোঁ নোৱাৰোঁ দিগদাৰি কৰি থাকিম। সেইকাৰণে ইয়াত একো লোকধাক কৰিবলগীয়া নাই, মই দিগদাৰিয়ে কৰি আছোঁ। পাৰোঁ নোৱাৰোঁ পিছত হ'ব, কিন্তু দিগদাৰি কৰি থাকিব লাগিব। বুজি পাব লাগিব যে অসমীয়াই ক'ৰবাত নহয় ক'ৰবাত প্ৰতিৰোধ কৰি আছে। নহ'লে ক'তোৱে যদি প্ৰতিৰোধ নকৰোঁ এইটো দেখোন ৱাক অভাৰ পাই যাব। সেইকাৰণে এছআৰতো 2-4খন নটিচ যাব, এভিকশ্যনত 2-4খন নটিচ যাব, বৰ্ডাৰ পুলিচৰ নটিচ যাব। এইবিলাক আমি উৎপাত কৰি থাকিম। আইনৰ ভিতৰত যিমান ব্যৱস্থা আছে, নটিচ দিয়া আমাৰ অধিকাৰ আছে। যিকোনো বিজেপিয়ে কমপ্লেইন দিব পাৰে, আমি দিম। বৰ্ডাৰ পুলিচক যিকোনোৱে কমপ্লেইন দিব পাৰে, আমি দিম। চৰকাৰী মাটিত বহিলে আমি নটিচ দিব পাৰোঁ, আমি দিম। গতিকে আমি উৎপাত অলপ অলপ কৰিয়ে থাকিম। নহ'লে ভাবিব যে অসমীয়াক আমি খুৱাই দিলোঁ আৰু এতিয়া ওপৰত ৰোলাৰখন চলাই দিলেই হ'ব। তেনেকৈতো নহ'ব। আমি দুখীয়া দৰিদ্ৰ মিয়া হওক, অসমীয়া হওক, হিন্দু হওক, মুছলমান হওক, চবৰ লগত আছোঁ। কিন্তু আমাৰ জাতিটোক শেষ কৰি দিয়ক, তাৰ লগততো কোনো থাকিব নোৱাৰিব। জাতিটোৱে ক'ৰবাত নহয় ক'ৰবাততো প্ৰতিৰোধ কৰি থাকিব লাগিব। গতিকে এছআৰত যে নটিচ গৈছে, অলপ অফিচত আহিছে, কষ্ট খাইছে, এইবিলাকতো দি থাকিবই লাগিব ন। মই আশা নকৰোঁ, মই কৈছোঁ যে কষ্ট দি থাকক। এছআৰতো কোনো বিতৰ্ক নাই। এছআৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে, কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। মইতো আগতে কৈছোঁ যে পাৰোঁ নোৱাৰোঁ দিগদাৰি কৰি থাকিম। সেইকাৰণে ইয়াত একো লোকধাক কৰিবলগীয়া নাই, মই দিগদাৰিয়ে কৰি আছোঁ। পাৰোঁ নোৱাৰোঁ পিছত হ'ব, কিন্তু দিগদাৰি কৰি থাকিব লাগিব। বুজি পাব লাগিব যে অসমীয়াই ক'ৰবাত নহয় ক'ৰবাত প্ৰতিৰোধ কৰি আছে।
নহ'লে ক'তোৱে যদি প্ৰতিৰোধ নকৰোঁ এইটো দেখোন ৱাক অভাৰ পাই যাব। সেইকাৰণে এছআৰতো 2-4খন নটিচ যাব, এভিকশ্যনত 2-4খন নটিচ যাব, বৰ্ডাৰ পুলিচৰ নটিচ যাব। এইবিলাক আমি উৎপাত কৰি থাকিম। আইনৰ ভিতৰত যিমান ব্যৱস্থা আছে নটিচ দিয়া আমাৰ অধিকাৰ আছে। যিকোনো বিজেপিয়ে কমপ্লেইন দিব পাৰে, আমি দিম। বৰ্ডাৰ পুলিচক যিকোনোৱে কমপ্লেইন দিব পাৰে, আমি দিম। চৰকাৰী মাটিত বহিলে আমি নটিচ দিব পাৰোঁ, আমি দিম। গতিকে আমি উৎপাত অলপ অলপ কৰিয়ে থাকিম। নহ'লে ভাবিব যে অসমীয়াক আমি খুৱাই দিলোঁ আৰু এতিয়া ওপৰত ৰোলাৰখন চলাই দিলেই হ'ব। তেনেকৈতো নহ'ব। আমি দুখীয়া দৰিদ্ৰ মিয়া হওক, অসমীয়া হওক, হিন্দু হওক, মুছলমান হওক, চবৰ লগত আছোঁ। কিন্তু আমাৰ জাতিটোক শেষ কৰি দিয়ক, তাৰ লগততো কোনো থাকিব নোৱাৰিব। জাতিটোৱে ক'ৰবাত নহয় ক'ৰবাততো প্ৰতিৰোধ কৰি থাকিব লাগিব। গতিকে এছআৰত যে নটিচ গৈছে, অলপ অফিচত আহিছে, কষ্ট খাইছে, এইবিলাকতো দি থাকিবই লাগিব ন। মই আশা নকৰোঁ, মই কৈছোঁ যে কষ্ট দি থাকক। এছআৰতো কোনো বিতৰ্ক নাই। এছআৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে, কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব।